নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ আজি যেটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'টো আপোনাৰ বাবে কাৰণ মই জানো যে মোৰ ভিডিঅ'সমূহ আচলতে বেছিখিনি লোক মহিলা লোকসকলেই চাই গতিকে তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰাটো খুবেই বেছি জৰুৰী হৈ আছিল আৰু আগতেও মই এই বিষয়ত ভিডিঅ' বনাইছোঁ তথাপিও যেহেতু আজি অলপ বিতংভাৱে কথাখিনি ক'বলৈ বিচাৰিম অলপ খঙটো কথাখিনি কম আপোনালোকে শুনিব আৰু কথাখিনি এনেকুৱা যে মই কৈ লওঁ যে মই মৰাণলৈ যোৱাৰ এটা নিমন্ত্ৰণ আছে মৰাণৰ নিমন্ত্ৰণটো চাগে এই মঙ্গলবাৰ মানে মই ল'ম চাগে মঙ্গল বুধ বৃহস্পতি মৰাণ ডিব্ৰুগড় আৰু সাগে কি জানি চেষ্টা কৰিম মাজুলীৰ নিমন্ত্ৰণ এটা আছে ল'বলৈ মই গোটেই কথাখিনি মঙ্গল বুধ বৃহস্পতিবাৰৰ ভিতৰত কথাটো অলপ মানে মিলাব লাগিব আৰু যিকি নহওক আজিৰ কথাটো হৈছে যে মহিলা সকলে হনুমান চালিসা কিয় পাঠ কৰিব নাপায় বা হনুমান জিক তেখেতৰ মূৰ্তি হোক বা ফটো মহিলাই কিয় চুবলৈ নাপায় এই কথাখিনি বহুতে জানিব বিচাৰি থাকে বহুতে মোক প্ৰশ্ন কৰি থাকে আৰু এই প্ৰশ্নৰ উত্তৰটো মই দিবলৈ সুবিধাই পোৱা নাছিলো আৰু সেই কাৰণে মই ভাবিছো আজি এই ভিডিঅ'টো বনাও যে প্ৰথম কথাটো হ'ল যে আপুনি কোনোবা এজন পুৰুষৰ মুখৰে আপুনি হয়তো শুনিছে যে মহিলাই হনুমান চালিসা পাঠ কৰিব নালাগে এটা সেই মানুহজনক যদি আপুনি প্ৰশ্ন কৰে যে কিয় মহিলাই হনুমান চালিসা পাঠ কৰিব নোৱাৰে তেওঁ যদি এটা খুব ধুনীয়া যুক্তি দিব পাৰে তেনেহলে মই এই বিষয়ত কথা নকওঁ কিন্তু যেহেতু যি সকল লোকে হনুমান চালিসা মহিলাই পাঠ কৰিব নালাগে কেৱল পুৰুষে পাঠ কৰিব লাগে বুলি কয় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো যি সকলে কৈ থাকে তেনেকে যে হনুমান চালিসা আপুনি লিখিছে নেকি প্ৰশ্নটো পোনপটীয়া যে হনুমান চালিসা আপুনি লিখিছে নেকি যে আপুনি কাৰোবাক ক'ব যে হনুমান চালিসা আপুনি পাঠ কৰিব পাৰিব বা আপুনি হনুমান চালিসা পাঠ কৰিব নোৱাৰে আপুনি হনুমানৰ মূৰ্তি চুব নোৱাৰে আপুনি হনুমানৰ ফটো চুব নোৱাৰে মহিলাসকলক কিয় ক'ব পাৰে কি যুক্তিযুক্ততা আছে যে মহিলাই হনুমান চালিসা পাঠ কৰিব নোৱাৰে হনুমান চালিসা কোনে লিখিছিল হনুমান চালিসা লিখিছিল সাধু সন্ন্যাসী তুলসী দাসে এটা তুলসী দাসে হনুমান চালিসা লিখিছে লাষ্টত শেষৰ ফালে লিখিছে जो ये पढ़े हनुमान चालीसा होए सिद्धि साक्षी गौरीसा যোনে হনুমান চালিসা পাঠ কৰিব তেখেতৰ মনোকামনা সিদ্ধি হ'ব जो ये पढ़े हनुमान चालीसा যোনে হনুমান চালিসা পঢ়িব এটা তুলসী দাসে যদি ভাবিলা হতেন যে হনুমান চালিসা কেৱল পুৰুষৰ কাৰণে তেওঁটো ধুনীয়াকৈ লিখি দিলে হতেন এটা শব্দ जो ये पुरुष पढ़े हनुमान चालीसा होए सिद्धि साक्षी गौरीसा তেওঁ কোনে নিলিখিলে তেওঁ কি নাজানিছিলে নেকি যে মহিলাই হনুমান চালিসা পাঠ কৰিব নোৱাৰে তেনেহলে কিয় তেওঁ মহিলাৰ কথাটো নিলিখিলে পুৰুষৰ কথাটো লিখি নিদিলে যে কেৱল পুৰুষে পাঠ কৰিব পাৰে গতিকে মই এই সকল লোকৰ কাৰণে এই ভিডিঅ'টো বনাইছো যোনে সমাজখন বেয়া কৰিছে ঘোলা কৰি পেলাইছে পুৰুষ প্ৰধান দেশ হ'ব পাৰে যে বৰ্তমান পুৰুষ মহিলা সকলো সমান যি গৰাকী মহিলাৰ গৰ্ভত থাকি এজন পুৰুষ জন্ম হৈছে যি মহিলা নহলে এজন পুৰুষ জন্ম হ'ব নোৱাৰে আকৌ সেই পুৰুষজনে জন্ম হৈ ডাঙৰ হৈ পেলাই সেই মহিলা গৰাকী হনুমান চালিসা পাঠ কৰিব নোৱাৰে বুলি কয় আপোনাৰ ক'ত অধিকাৰ আছে जो ये पढ़े हनुमान चालीसा যোনে হনুমান চালিসা পঢ়িব ইয়াতে কোনো পুৰুষ মহিলা শিশু বৃদ্ধ কোনো ভাগ কৰি দিয়া নাই লিখা জনে আৰু আমি পঢ়াখিনিয়ে বেছি জানিব লৈছো আমি যিখিনি পঢ়িছো তেওঁলোকে আমি বেছি জানিব লৈছো লিখিছে তেওঁ যে যোনে হনুমান চালিসা পঢ়িব তেওঁৰ মনোকামনা সিদ্ধি হ'ব কোনো মহিলা পঢ়ক কোনো পুৰুষে পঢ়ক বুলি লিখি থোৱা নাই বা মহিলাই পঢ়িব নালাগে বুলি যদি তেওঁ ভাবিলে হতেন তেওঁ লিখি দিলে হতেন কাৰণ তেওঁ জ্ঞানী আছিল তেওঁ এজন সাধু সন্ন্যাসী আছিল তেওঁ জানে যে তেওঁ কোনোবা এজন মহিলাৰ পৰাই জন্ম হৈছে গতিকে এগৰাকী মহিলাক ইমান বেছি অসন্মান কৰাৰ আমাৰ যুক্তিযুক্ততা ক'ত আছে মহিলাই হনুমান চালিসা পঢ়িব নোৱাৰে কি কথা আছে এইবোৰ সমাজত বিভ্ৰান্তি কৰিবলৈ এছাম মানুহে নিজে সজা কিছুমান কথা কৈ থাকে যে মহিলাই হনুমান চালিসা পাঠ কৰিব নোৱাৰে ইয়াত কোনো কথা নাই কোনো মহিলাই এই কথাটোক লৈ টেনচন ল'ব লগা নাই আজিৰ পৰা মই আগতেও কৈ আহিছো যে হনুমান চালিসা আপুনি পঢ়ক আপোনাৰ মনোকামনা সিদ্ধি কৰিব সাক্ষী হৈছে শিৱ মহাদেৱ
মহাদেৱৰ কৃপাত আপোনাৰ সকলোখিনি মনোকামনা সিদ্ধি হ'ব আপুনি কেৱল পঢ়ক আপোনাক কোনোবা এজন লোকে কৈ দিলে ভুলিয়ে আপুনি হনুমান চালিসা ভয়ে ভয়ে পঢ়াৰ মনে মনে পঢ়াৰ কোনো যুক্তিযুক্ততা নাই আৰু হনুমানৰ ফটো চুব নোৱাৰে এটো কেনেকুৱা ধৰণৰ কথা হনুমানৰ ফটো চুব নোৱাৰে মূৰ্তি চুব নোৱাৰে এনেকুৱা কোনো ধৰণৰ কথা নাই কোনো ধৰণৰ এনেকুৱা কথাত বিভ্ৰান্তি মনৰ মাজত নানিব হনুমান চালিসা ইমানেই বেছি শক্তি আছে হনুমানজি নিজেই এই শক্তি তেওঁ সীতাক নিজৰ মা বুলি সন্মান কৰিছিল তেওঁ কিমান মহিলাসকলক সন্মান কৰে আপোনালোকে নিশ্চয় জানে তেওঁ সীতা মাক কিমান বেছি সন্মান কৰিছিল সীতা মায়েহে তেওঁ বৰ দি থৈছিল যে হনুমান অমৰ থাকিব গুটে আজি যে হনুমানজি আমাৰ মাজত আছে কোনে বৰ দি থৈছে মহিলাই বৰ দি থৈছে এগৰে সীতাই বৰ দি থৈছে যে তুমি এই বৰদানটো লোৱা যাতে তুমি অমৰ হৈ থাকিব পাৰা ৰাম ভক্তৰ পৃথিৱীত যিমান থাকিব তেওঁলোকৰ যদি বিপদ আপদ হয় তেনেহলে তুমি ৰক্ষা কৰিবা তেনেহলে যি গৰাকী মহিলাই তেওঁক বৰ দি থৈছে আকৌ সেই মহিলাগৰাকীয়ে হনুমানৰ নাম ল'ব নোৱাৰিব ইয়াৰ কি যুক্তিযুক্ততা আছে কি কথা আছে এনেকুৱা ধৰণৰ ভুল বিভ্ৰান্তিকৰ কথা কৈ আমাৰ সমাজখন কিছু বিপদে পৰিচালিত কৰিছে মানে এইটোৱে যে পুৰুষ প্ৰধান দেশ আৰু আমি পুৰুষেহে পাৰো মহিলাই নোৱাৰে এইটোৱে কথা ক'বলৈ বিচাৰে যে মহিলা একো কৰিব নোৱাৰে আৰু আমাৰ এই সমাজখনত নোৱাৰ তই নকৰিবি তোৰ দ্বাৰা নহব এই কথাখিনি কোৱা মানুহ বহুত আছে কিন্তু তই পাৰিবি তই সফল হবি এনে ধৰণে উৎসাহ দিয়া মানুহৰ এই সমাজখনত বহুত বেছি অভাৱ আছে গতিকে মই আপোনালোকক ক'ব বিচাৰিছো যে যিহেতু অসমত হনুমানজিৰ কথা ভিডিও আকাৰে হোক বা অন্য আকাৰে হোক কোৱা মানুহ মোৰ উপৰিও আৰু অন্য বহুত আছে কিন্তু মইও এজন আছো গতিকে মই যেহেতু এজন আছো মোক যেহেতু আপোনালোকে বিশ্বাস কৰে মোক আপোনালোকে মৰম কৰে গতিকে মই আপোনালোকক কৈছো আপোনাৰ পুত্ৰ হিচাপে কৈছো আপোনাৰ ভাতৃ হিচাপে ককাই হিচাপে কৈছো যে আপুনি হনুমান চালিসা পাঠ কৰক আপোনাৰ কোনো বিপদ আপদ নহয় যদি কিবা বিপদ আপদ হয় মই আছোতো মই আজি এবছৰ ধৰি গোটেই কথাখিনি সমাজৰ মাজত কৈ আছো আপোনালোকে মোক নিমন্ত্ৰণো জনাইছে মই গৈছো আপোনাৰ ওচৰত হনুমান চালিসা মই কেনেকৈ পাঠ কৰি শুনাই দিছো বজৰংমান কৰি দিছো গোটেইখিনিটো মই কৰি আছো আপোনালোকৰ ওচৰত কিন্তু কোনোবা লোকে যদি আপোনাক কয় যে তই নোৱাৰিবি মহিলাই পঢ়িব নোৱাৰে মহিলাই হনুমানজিক চুব নোৱাৰে এনেকুৱা ধৰণৰ কথাত আপুনি ভাবিবলগীয়া কথা নাই কিছু নিয়ম নীতিৰে আমাৰ মহিলাসকলৰ যেহেতু এটা মাহেকিয়াৰ কিছু নিয়ম থাকে গতিকে আমাৰ সমাজখনত মাহেকিয়া হলে কিছু আমি ধৰিলক তেনেকুৱা ধৰণৰ মংগল কাম কিছুমান নকৰো তেনেকুৱা সময়ত আমি যেহেতু আমাৰ নিজৰ গোসাঁই থাপনাখনত ধূপজুনা নজলাম কৃষ্ণক নুচু আপুনি শিৱৰ ফটোখন নুচিয়ে সেইখিনি সময় তেনেহলে আপুনি হনুমানৰ ফটোখনো চুব নালাগে কিন্তু যেতিয়া আপুনি পাৰিব শিৱৰ ফটোখন আপুনি শিৱৰ অৱতাৰ হৈছে হনুমান আপুনি যদি শিৱক চুব পাৰে হনুমানজি কিয় চুব নোৱাৰে মূল ভগৱানজনকে আপুনি চুবলৈ অধিকাৰ আছে তেনেহলে তেখেতৰ যি অৱতাৰ এক আছে 11 নম্বৰ ৰুদ্ৰ অৱতাৰ হনুমানজি তেখেতৰ ফটোখন আপুনি কিয় চুব নোৱাৰে এনেকুৱা বহুত বিভ্ৰান্তিকৰ কথা মানুহবিলাকে কৈ থাকে গতিকে মই আপোনালোকৰ কনফিউজনটো দূৰ কৰি দিছো বহুতে মোক সুধিয়ে থাকে যে মহিলাই চুব নোৱাৰে মহিলাই হনুমান চালিসা পাঠ কৰিব নোৱাৰে মই কৈছো যে আপুনি পাঠ কৰক কি মহিলা কি পুৰুষ কি শিশু কি বৃদ্ধ কোনো কথা নাই সকলোৱে হনুমান চালিসা পাঠ কৰিব পাৰে সকলোৰে মনোকামনাবোৰ সিদ্ধি হ'ব গতিকে আশা কৰোঁ আপোনালোকে এই যেটো কনফিউজনটো এই বিভ্ৰান্তিটো আপোনালোকৰ দূৰ হৈছে কেতিয়াও কোনো লোকৰ কথা শুনিব লগা নাই এই বিষয়ত আপোনালোকে আৰামত ধুনীয়াকৈ মনৰ কিবা শান্তি হৈছে ডিপ্ৰেছ হৈছে আপুনি কিবা এটা ভাগৰুৱা যেন অনুভৱ কৰিছে আপুনি হনুমান চালিসা পাঠ কৰক আপোনাক তেওঁ শক্তি দিব আৰু সেই শক্তি আপুনি জীৱনত আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰেৰণা পাব আৰু প্ৰেৰণাখিনি পাইলেই আপুনি কেনে ধৰণে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি গৈ থাকিব আপোনাৰ উন্নতি লাহে লাহে হৈ গৈ থাকিব গতিকে মই আশা কৰোঁ আপোনালোকে এই ভিডিওটো ভালকৈ বুজি পাইছে আৰু যিসকলে তেনে ধৰণে কয় আপোনালোকে কাজিয়া কৰা তৰ্ক কৰাৰ কোনো কথা নাই কাৰণ তেওঁলোকে তেনে ধৰণে তেওঁ যদি আগমুহূৰ্তত আগবেলা যদি ছোৱালীক পঢ়িব নালাগে বুলি কয় পিছবেলা বুৱাৰীক পঢ়িব নালাগে বুলি কয় মানে তেওঁৰ মতে এইটোৱেই যে তেওঁহে পাৰিব অন্য কোনেও নোৱাৰে কিন্তু যুক্তিটো তেওঁ দিব নোৱাৰে যে হনুমান চালিসাত আছেনো কি লিখা হনুমান চালিসা লিখিছেনো কোনে কি লিখিছে তাত পুৰুষ মহিলা তাত ভাগ কৰি থোৱা আছে নেকি সেই কথাখিনি তেওঁ কিন্তু ক'ব নোৱাৰে
গতিকে মই আপোনালোকক কওঁ এইবিলাক কথা নাভাবিব হনুমান চালিসা পাঠ কৰক শক্তি পাব মনোকামনা সিদ্ধি হ'ব মই যেহেতু মৰাণলৈ যাম মৰাণৰ নিমন্ত্ৰণখিনিতে মিলাই আছো গোটে কথাখিনি চাই মই মৰাণ ডিব্ৰুগড় আৰু কেনে ধৰণে কি কৰোঁ মই নিমন্ত্ৰণ যেহেতু মই নিজৰ ফালৰ পৰা বহুতখিনি কমাই দিছো গতিকে চাওঁ কেনে ধৰণে কি কৰিব পৰা যায় গতিকে সকলোৰে মই কুশল মংগল কামনা কৰিছো আপোনালোক ভালে কুশলে থাকিব আৰু আজিৰ ভিডিঅটো ইমানেই ধন্যবাদ